বিনিয়োগ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আদিবোৰ কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, কপাৰৰ ইনভেষ্টিঙৰ ওপৰত বহুত কনফিউজন থকা দেখা যায়। গ'ল্ড চিলভাৰৰ পাছত এতিয়া কপাৰৰ ৰিলেটেড শ্বেয়াৰবোৰে অল টাইম হাইত ট্ৰেড কৰি থকা দেখা গৈছে। সেইকাৰণেই চাগে বহুতে জানিবলৈ বিচাৰি আছে যে কপাৰত ইনভেষ্টমেণ্ট কেনেকৈ কৰে বা কপাৰৰ ETF আছে কি নাই। হয়, এই টপিকৰ ওপৰতে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। কপাৰ ৰিলেটেড শ্বেয়াৰবোৰ কিয় ইমান ওপৰত যাই আছে, ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটত কপাৰত কেনেকৈ ইনভেষ্টমেণ্ট কৰে আৰু মাত্ৰ 10 টকাতে আপুনি কেনেকৈ কপাৰত ইনভেষ্টমেণ্ট কৰিব পাৰে ইত্যাদিবোৰ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে আমি জানি লওঁ কপাৰত যে এই বুল ৰান চলি আছে তাৰ কাৰণ কি। তো আপুনি ইয়াত দেখিছেই যে ইলেক্ট্ৰিক ভেহিকল, ছ'লাৰ পেনেল, টাৰ্বাইন ডাটা চেণ্টাৰ আৰু AI ইনফ্ৰাষ্ট্ৰাকচাৰ আদিবোৰত কপাৰৰ ইউজ বেছি হোৱাৰ কাৰণে বৰ্তমান কপাৰৰ ছাপ্লাইতকৈ ডিমাণ্ড বেছি হৈ থকা দেখা গৈছে। মানে ডিমাণ্ডৰ হিচাপত ছাপ্লাই কৰিব পৰা নাই, চ' কপাৰৰ দাম বাঢ়ি গৈয়ে আছে। ইয়াত আপুনি পঢ়ি চাব, এক্সপাৰ্টবোৰেও কৈছে যে 2026ত কপাৰৰ দাম বুলিছ হৈ থাকিব। চাওক, কপাৰ ৰেডি কৰাটো ইমান ইজি নহয়। আৰু আপুনি দেখিছেই যে EV, ছ'লাৰ পেনেল, AI কি ধৰণৰ কপাৰৰ ইউজ হৈছে, চ' ডিমাণ্ড বাঢ়িবই আৰু শ্বেয়াৰ মাৰ্কেটতো ইয়াৰ তেজি দেখিবলৈ পোৱা যাব। এনেদৰে এক্সপাৰ্টবোৰে কমেণ্ট কৰিছে। এতিয়া মেইন মুদ্দাটো হ'ল ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটত কপাৰৰ ETF আছে কি নাই। এনচাৰটো হ'ল নাই। যেনেকৈ চিলভাৰৰ কাৰণে চিলভাৰ ETF আছে, গ'ল্ডৰ কাৰণে গ'ল্ড ETF আছে, তেনেদৰে কপাৰৰ কাৰণে ডিৰেক্ট ETF নাই। আপুনি ডিৰেক্ট কপাৰত ইনভেষ্টমেণ্ট কৰিব হ'লে শ্বেয়াৰবোৰৰ মাধ্যমেৰেই যাব লাগিব। কিন্তু আমি শ্বেয়াৰবোৰত ইনভেষ্টমেণ্টৰ কাৰণে ৰিকমেণ্ড নকৰোঁ, কিয়নো এইবোৰ বহুত ভলিটাইল হয় আৰু এইটো ETFৰ ইনভেষ্টমেণ্টৰ চেনেল হয়। তথাপিও দেখাই দিছোঁ কোনবোৰ শ্বেয়াৰৰ যোগেদি কপাৰত ইনভেষ্টমেণ্ট হয়। প্ৰথমতে আছে হিন্দুস্তান কপাৰ লিমিটেড। এইটো চবচে বেছি ডাঙৰ কপাৰৰ কোম্পানী হয়। এই কোম্পানীয়ে কপাৰৰ মাইনিঙো কৰে আৰু প্ৰডাকশ্যনত ইণ্ডিয়াত নাম্বাৰ 1ত আছে। দ্বিতীয়তে আছে হিন্দালকো ইণ্ডাষ্ট্ৰিজ, তাৰপাছত আছে বেদান্ত লিমিটেড, মহাদেৱ কপাৰ লিমিটেড, ভাগ্যনগৰ ইণ্ডিয়া লিমিটেড, প্ৰিচাইছন ৱেয়াৰ্ছ ইণ্ডিয়া লিমিটেড, ৰাজপুতানা ইণ্ডাষ্ট্ৰিজ লিমিটেড ইত্যাদিবোৰ। এই ষ্টকবোৰ অলৰেডি বহুত ওপৰত গৈছে, চ' ইনভেষ্টমেণ্ট ৰিস্কি হ'ব পাৰে। যদি ইনভেষ্টমেণ্ট কৰাৰ কাৰণে প্লান কৰিছে তেতিয়াহ'লে আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰৰ পৰামৰ্শ লৈহে কৰিব। আৰু এটা কভাৰত ইনভেষ্টমেণ্টৰ পদ্ধতি আছে যিটো একেবাৰেই আলোচনা কৰিবৰ মন নাই। চলো কৈয়ে দিওঁ, সেইটো হৈছে MCXত ফিউচাৰ আৰু অপশ্যনৰ জৰিয়তেও আপুনি কভাৰত ইনভেষ্টমেণ্ট কৰিব পাৰে। অপশ্যন ট্ৰেডিংটো জানেই, 10জনৰ ভিতৰত 9জনে লছেই কৰে। যি কি নহওক, আপুনি ফিউচাৰ এণ্ড অপশ্যনৰ জৰিয়তেও কভাৰত ইনভেষ্টমেণ্ট কৰিব পাৰে। ভিডিঅ'টোৰ প্ৰথমেই কোৱাৰ ধৰণে মাত্ৰ 10 টকাতে কেনেকৈ ETFৰ যোগেদি কভাৰত ইনভেষ্টমেণ্ট কৰিব পাৰি আহক চাই লওঁ। মাৰ্কেটত বহুকেইটা মেটেল ETF আছে, কিন্তু এই গ্ৰ'ৰ নিফটি মেটেল ETFটোৱে আপোনাক মাত্ৰ 10 টকাতেই মেটেলত ইনভেষ্ট কৰিবলৈ চান্স দিয়ে। 2 নম্বৰটো ICICI প্ৰুডেন্সিয়েলৰ নিফটি মেটেল ETF 11 টকাতেই ইনভেষ্টমেণ্ট কৰাৰ কাৰণে চান্স দিয়ে। এইটো ETFেও এক প্ৰকাৰৰ নিফটি মেটেল ইণ্ডেক্সকেই ফ'ল' কৰে। লাষ্ট 1 বছৰত নিফটিৰ মেটেল কোম্পানীবোৰে ভাল পাৰফৰ্ম কৰি আছে, চ' ETFেও ভাল ৰিটাৰ্ণ দি আছে। কপাৰৰ টপিকটো ক্লিয়াৰ কৰি কওঁ, মানে অকল ইয়াৰ পজিটিভ ছাইডটো নকৈ নিগেটিভ ছাইডটো অলপ আলোচনা কৰোঁ, কিয়নো দুয়োটা ছাইডৰ ওপৰত আলোচনা কৰাটো আমাৰ দায়িত্ব বুলি মই ভাবোঁ। চাওক, কোনোবাই যদি আপোনাক কৈছে যে কপাৰত বুল ৰান চলি আছে, চ' এই মেটেল ETFত আপুনি ইনভেষ্ট কৰিলেই কপাৰৰ গ্ৰোথৰ পূৰা লাভ ল'ব পাৰিব। কিন্তু কথাটো 100% ৰাইট নহয়। কিয় মই এনেকৈ কৈছোঁ আহক চাওঁ। আপুনি যদি NSEৰ নিফটি মেটেল ছাইডত যায় দেখিব ইণ্ডেক্সটোত কপাৰৰ ৱেটেজ বহুত কম আছে, মাত্ৰ 2.13। বাকীবোৰ চাওক বহুত বেছি আছে। আইৰণ এণ্ড ষ্টীল 43.33, ডাইভাৰ্চিফাইড মেটেল 28.85, এলুমিনিয়াম 19.61%, আইৰণ এণ্ড ষ্টীল প্ৰডাক্ট 5.69, জিংক 3.33%, ইণ্ডাষ্ট্ৰিয়েল মিনাৰেল 5.75% আৰু ট্ৰেডিং মিনাৰেল 7.31%। কিন্তু কপাৰত চবচে কম আছে। কপাৰত কিয় ৱেটেজ কম আছে এইটো আপোনালোকক দেখাব লাগিব। ইয়াত চাওক হিন্দুস্তান কপাৰৰ ৱেটেজ কিমান কম, যি কপাৰৰ মেইন একমাত্ৰ কোম্পানী হয়। আৰু এইবোৰ আছে বেদান্ত, হিন্দালকো, কিন্তু এইবোৰৰ কোম্পানীৰ কপাৰৰ মেইন কাম নহয় আৰু বেলেগ বেলেগ কামো কৰে। চ' আপোনাক যদি কোনোবাই কৈছে মেটেল ETFত ইনভেষ্ট কৰিলে 100% কপাৰত ইনভেষ্টমেণ্ট কৰা হ'ব, তেতিয়াহ'লে আপুনি ইয়াৰ ওপৰত একবাৰ নিশ্চয় বিবেচনা কৰি চাব আৰু আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰৰ পৰামৰ্শ ল'ব।
হয় এই ইটিএফৰ জৰিয়তে আপুনি কপাৰত ইনভেষ্ট কৰিব পাৰে কিন্তু বহুত বেছি ৱেটেজ নাপাব 2 নম্বৰটো আৰু এটা কথা আপোনাক জনাব বিচাৰিছোঁ যে এই মেটেল ইটিএফে অলৰেডি 45% মান প্ৰায় 1 বছৰত ওপৰত গৈছেই আৰু অল টাইম হাইত ট্ৰেড কৰি আছে সো ইনভেষ্ট কৰাৰ আগত ৰিস্ক ৰিৱাৰ্ডটো ভালদৰে চাইহে ইনভেষ্ট কৰিব আৰু যিকোনো ইনভেষ্টমেণ্ট কৰাৰ আগত আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰৰ পৰামৰ্শ ল'ব কিয়নো এই ভিডিঅ'টো এডুকেশ্যনেল পাৰপাছত বনোৱা গৈছে কোনো ধৰণৰ বাইং এণ্ড চেলিঙৰ ৰিকমেণ্ডেশ্যন কৰা হোৱা নাই তো এই ভিডিঅ'টোৰ যোগেদি মেটেল বা কপাৰত ইনভেষ্টমেণ্টৰ যিমানবিলাক পদ্ধতি আছে সকলোবিলাক জনাই দিলোঁ মোৰ হিচাপত ইটিএফে সবচে বেছি ছেফ ইনভেষ্টমেণ্ট প্ৰচেছ কিন্তু এইটো আপোনাৰ চইচ আপুনি ক'ত কেনেদৰে ইনভেষ্ট কৰিব বিচাৰে তথাপিও সবচে বেছি ছেফ অপশ্যনটোৱে হৈছে ইটিএফ বাকী আগন্তুক দিনত কপাৰৰ ডিমাণ্ড বহুত বেছি বাঢ়িব পাৰে আৰু কপাৰক এনেকৈ কৈছে যে কপাৰ আগন্তুক দিনত সিলভাৰ হ'ব পাৰে আপোনাৰ ইয়াৰ ওপৰত কি ৰায় আছে নিশ্চয় কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব জয় আই অসম